নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম অবিনাশ কোৱা, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে বিভিন্ন উপায়সমূহ আপোনালোকক দি থাকোঁ। আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ যে আমি নিজৰ জন্ম তাৰিখৰ পৰা কেনেকৈ গম পাওঁ যে আমাৰ লভ মেৰেজ হ'ব নে এৰেঞ্জ মেৰেজ হ'ব। বন্ধুসকল, সংখ্যাতত্ত্বত সদায় আমাৰ ইংৰাজী ডেট অফ বাৰ্থটোক লৈ বিভিন্ন ধৰণৰ প্ৰিডিকশ্যন কৰিব পাৰি যে এজন ব্যক্তিৰ লভ মেৰেজ হ'ব নে এৰেঞ্জ মেৰেজ হ'ব। সেই বিষয়ে আমি এজন ব্যক্তিৰ ডেট অফ বাৰ্থটোৰ জৰিয়তে গম পাব পাৰোঁ, আৰু তাৰে বিষয়ে আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, জ্যোতিষশাস্ত্ৰত যিদৰে 9টা গ্ৰহ আছে, ঠিক তেনেকৈ সংখ্যাতত্ত্বত 9টা সংখ্যা আছে, আৰু প্ৰত্যেকটো সংখ্যাৰ লগতে এটা গ্ৰহ জড়িত হৈ আছে। যেনেকৈ 1ৰ লগত সূৰ্য, 2ৰ লগত চন্দ্ৰমা, 3ৰ লগত বৃহস্পতি, 4ৰ লগত ৰাহু, 5ৰ লগত বুধ, 6ৰ লগত শুক্ৰ, 7ৰ লগত কেতু, 8ৰ লগত শনি আৰু 9ৰ লগত মংগল গ্ৰহ জড়িত হৈ আছে। বন্ধুসকল, আমাৰ জন্ম তাৰিখত এনেকুৱা কিছুমান সংখ্যা আছে যিবিলাক সংখ্যা কেতিয়াবা মিচিং হৈ থাকে। প্ৰত্যেকৰে জন্ম তাৰিখত প্ৰত্যেকটো সংখ্যা থকাটো সম্ভৱ নহয়। প্ৰত্যেকৰে জন্ম তাৰিখত 9টা সংখ্যাই কেতিয়াও থাকিব নোৱাৰে, এইটো ইম্পচিবল কথা। কিন্তু বন্ধুসকল, আমাৰ ডেট অফ বাৰ্থত এনেকুৱা কেইটামান সংখ্যা আছে যিকেইটা সংখ্যাৰ পৰা আমি জানিব পাৰোঁ যে এজন ব্যক্তি মেৰিড লাইফটো কেনেধৰণৰ হ'ব, তেওঁলোকৰ লভ মেৰেজ হ'ব নে এৰেঞ্জ মেৰেজ হ'ব। বন্ধুসকল, কেনেকৈ গম পাওঁ সেই বিষয়ে ভালকৈ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আমাৰ যিটো ইংৰাজী জন্ম তাৰিখত আমি প্ৰথমে মূলাংক আৰু ভাগ্যাংক উলিয়াই লওঁ। মূলাংক কিদৰে উলিওৱা হয় প্ৰথমে মই আপোনালোকক জনাইছিলোঁ যে আমাৰ যিটো জন্ম তাৰিখ, ধৰি লওক আমি কোনোবা এটা মাহৰ 12 তাৰিখে জন্ম হৈছিলোঁ। এতিয়া আমি মূলাংক উলিয়াম কিদৰে, সেই 1 আৰু 2 এই দুইটা সংখ্যা আমি যোগ কৰিম। যোগ কৰাৰ পিছত যিটো টোটেল সংখ্যা ওলাব সেইটোৱে হ'ব আমাৰ মূলাংক। ধৰি লওক 12 তাৰিখে আমি যদি জন্ম হওঁ তেন্তে আমাৰ মূলাংক হ'ব 3। ভাগ্যাংক উলিওৱা হয় আমাৰ গোটেই জন্ম তাৰিখটো যোগ কৰি যিটো সংখ্যা পোৱা যায় তাক ছিংগল ডিজিট কৰিলে যিটো সংখ্যা আমি পাম সেয়া হৈছে আমাৰ ভাগ্যাংক। ধৰি লওক কোনো এজন ব্যক্তিৰ জন্ম 12 জানুৱাৰী 2000 চনত হৈছিলে, তেওঁৰ মূলাংক হ'ল 3। এতিয়া ভাগ্যাংক হ'ব প্ৰথমে আপোনালোকে 2ৰ লগত 1 যোগ কৰিলে, তাৰ লগত আপোনালোকে 2 যোগ কৰিলে, তাৰ লগত আপোনালোকে 1 যোগ কৰিলে, তাৰ টোটেল ওলাব 6। অৰ্থাৎ সেই জন্ম তাৰিখত জন্ম হোৱা ব্যক্তিজনৰ মূলাংক হৈছে 3 আৰু ভাগ্যাংক হৈছে 6। বন্ধুসকল, আমাৰ জন্ম তাৰিখত 3টা সংখ্যাৰ পৰা আমি জানিব পাৰোঁ যে সেই ব্যক্তিজনৰ লভ মেৰেজ হ'ব নে এৰেঞ্জ মেৰেজ হ'ব। সেই 3টা সংখ্যা হৈছে 2, 4 আৰু 6। বন্ধুসকল, ইয়াৰো এটা লজিক আছে। 2 সংখ্যাটো জড়িত হৈ আছে চন্দ্ৰমাৰ লগত, যি আমাৰ মনৰ কাৰক বুলি কোৱা হয়, যি আমাৰ মনৰ ইচ্ছাবিলাক পূৰ্ণ হ'ব নে নহ'ব তাৰ কথা হৈছে। যি আমাৰ 2 সংখ্যাটোৱে আমাৰ মনৰ ছেটিছফেকশ্যনৰ সম্পৰ্কেও জনায়। গতিকে যিজন ব্যক্তি লভ মেৰেজ হ'ব লগা থাকে তেওঁৰ জন্ম তাৰিখত নিশ্চয় 2 সংখ্যাটো থাকে। দ্বিতীয়তে সংখ্যাটো হৈছে 4। বন্ধুসকল, 4 সংখ্যাটো হৈছে ৰাহুৰ সংখ্যা। ৰাহু হৈছে আমাৰ ব্ৰেইন পাৱাৰ, আমাৰ নলেজ, আমাৰ মেনিপুলেশ্যন পাৱাৰ। অৰ্থাৎ আমি ধৰি লওক লভ মেৰেজ কৰিবৰ কাৰণে কেতিয়াবা আমি সমাজৰ লগত, কেতিয়াবা নিজৰ পৰিয়ালৰ লগত আমি যুঁজিব লগাত পৰে, আমি সকলোকে মনাব লগাত পৰে, সকলোকে মান্তি কৰিব লগাত পৰে। সেই ক্ষেত্ৰত আমাক ৰাহুৱে সহায় কৰে। ৰাহুৱে আমাক যোগাৰ লগত, যিকোনো কামৰ যোগাৰ লগত সহায় কৰে, মানুহক কনভিন্স কৰাত সহায় কৰে। লভ মেৰেজৰ কাৰণে নিজৰ ঘৰ পৰিয়ালৰ লগত যুঁজিবলৈ সেই মানসিকতাটো প্ৰদান কৰে ৰাহুৱে। গতিকে এই 4 সংখ্যাটো লভ মেৰেজৰ কাৰণে সমান ইম্পৰ্টেণ্ট। তাৰপিছৰ সংখ্যাটো হৈছে বন্ধুসকল 6। 6 সংখ্যাটো হৈছে শুক্ৰৰ সংখ্যা, যাক প্ৰেমৰ গ্ৰহ বুলি কোৱা হয়। অৰ্থাৎ যিজন ব্যক্তিৰ জন্ম তাৰিখত 6 সংখ্যাটো থাকে তেওঁৰ মেৰিড লাইফ ভাল হয়, যি আমাৰ এট্ৰেকশ্যন পাৱাৰ প্ৰদান কৰে, আমাৰ ইচ্ছাবিলাক পূৰ্ণ কৰাত সহায় কৰে, আমাক বিলাসিতা প্ৰদান কৰে, লাভ বিলাস প্ৰদান কৰে। তাৰোপৰি এই 6 সংখ্যাটোক প্ৰেমৰ সংখ্যা বুলি কোৱা হয়। গতিকে বন্ধুসকল, যাৰ যাৰ জন্ম তাৰিখত এই 6 সংখ্যাটো আছে তেওঁ প্ৰেমৰ ক্ষেত্ৰত সফলতাৰ পাৰ্চেণ্টেজটো দুগুণে বৃদ্ধি পাই যায়। আৰু যিজন ব্যক্তিয়ে জন্ম তাৰিখত এই 2, 4, 6 তিনিওটা সংখ্যা আছে
সেইজন ব্যক্তিৰ 100% লভ মেৰিজ হ'ব বুলি ক'ব পাৰি। বা যদি আপোনাৰ 4-6 আছে 2 নাই তেন্তে আপোনাৰ লভ মেৰিজ হোৱাৰ চান্স থাকে 50%। যদি আপোনাৰ 2-4-6 ভিতৰত কোনোবা এটা সংখ্যা আছে তেন্তে আপোনাৰ লভ মেৰিজ হোৱাৰ চান্স থাকিব 20%। অৰ্থাৎ আপোনাৰ লভ মেৰিজ নহবও পাৰে বা হ'বও পাৰে। কিন্তু যদি আপোনাৰ জন্ম তাৰিখত 2-4-6 ভিতৰত কোনোবা দুটা সংখ্যা থাকে, এটা সংখ্যা মিছিং হৈ থাকে, তেতিয়াও কিন্তু আপোনাৰ লভ মেৰিজ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। তাৰোপৰি যদি আপোনালোকৰ এই তিনিটা সংখ্যা জন্ম তাৰিখত আছে আৰু ডাবল হৈ আছে, ধৰি লওক ডাবলটো আছে, 4 আছে, 6 আছে, তেন্তে আপোনাৰ 100% লভ মেৰিজ হ'ব, তাত কোনো ধৰণৰ সন্দেহ নাই। বন্ধুসকল, তাৰোপৰি আমি জন্ম তাৰিখৰ পৰা এজন ব্যক্তিৰ মেৰিড লাইফটো কেনেধৰণৰ হ'ব সেই বিষয়ে ক'ব পাৰোঁ। ধৰি লওক এজন ব্যক্তিৰ জন্ম তাৰিখত 3 সংখ্যাও নাই, 6 সংখ্যাও নাই, তেন্তে সেই ব্যক্তিজনৰ কিন্তু পৰিয়ালত সমস্যা হ'ব পাৰে। লভ মেৰিজ হওক বা এৰেঞ্জ মেৰিজেই হওক, সেই ক্ষেত্ৰত কিন্তু সমস্যা হ'ব পাৰে, মেৰিড লাইফ ডিষ্টাৰ্ব হ'ব পাৰে। বা যদি কোনো ব্যক্তিৰ জন্ম তাৰিখত 2বাৰ বা 3বাৰ 7 সংখ্যাটো আহে, 777, 777 আহে, তেন্তে সেই ব্যক্তিজনৰ মেৰিড লাইফ ডিষ্টাৰ্ব হ'ব পাৰে। কিন্তু যিজন ব্যক্তিৰ জন্ম তাৰিখত 33, 66 এই দুইটা সংখ্যা ডাবল ৰূপত থাকে, তেন্তে সেই ব্যক্তিজনৰ পৰিয়ালৰ সুখ লাভ হয়, সেই ব্যক্তিজনৰ মেৰিড লাইফ অতি সুন্দৰভাৱে পাৰ হৈ যায়। যিহেতু বন্ধুসকল 3 সংখ্যাটো হৈছে বৃহস্পতিৰ সংখ্যা, যি আমাক পৰিয়ালৰ সুখ প্ৰদান কৰে, বৈবাহিক সুখ প্ৰদান কৰে। আৰু 6 সংখ্যাটো হৈছে আমাৰ প্ৰেমৰ সংখ্যা, যি আমাক ধন টকা পইচা দিয়ে, সুখ প্ৰদান কৰে, মনত আমাক ছেটিছফেকশ্যন প্ৰদান কৰে। গতিকে আমাৰ মেৰিড লাইফটো ভাল হ'বৰ কাৰণে সদায় এই 3 আৰু 6 দুইটা সংখ্যাই সমান ইম্পৰ্টেণ্ট। বন্ধুসকল, গতিকে আমি গম পালোঁ যে যদি আমাৰ জন্ম তাৰিখত 2-4-6 তিনিওটা সংখ্যাই মজুত থাকে, তেন্তে আমাৰ লভ মেৰিজৰ পাৰ্চেণ্টেজ বৃদ্ধি পায়। যদি এই তিনিওটাৰ ভিতৰত দুটা সংখ্যা থাকে তেন্তে 50% লভ মেৰিজৰ চান্স থাকে। আৰু যদি কোনোবা এটা সংখ্যাই থাকে তেন্তে আমাৰ লভ মেৰিজৰ পাৰ্চেণ্টেজ হ'ব 20%। হয়তো লভ মেৰিজ হ'বও পাৰে, হয়তো লভ মেৰিজ নহ'বও পাৰে। অৱশ্যে ইয়াৰ কাৰণে আমি প্ৰথমে সেই ব্যক্তিজনৰ জন্ম তাৰিখটোৰ লগতে সেই ব্যক্তিজনৰ মূলাংক আৰু ভাগ্যাংককো তাৰ লগত যোগ কৰি ল'ব লাগিব, কিয়নো এই মূলাংক আৰু ভাগ্যাংকও সমানে ইম্পৰ্টেণ্ট। তাৰ জৰিয়তে আমি গম পাওঁ যে এজন ব্যক্তিৰ মেৰিড লাইফটো কেনেধৰণৰ হ'ব, তেওঁ লভ মেৰিজ হ'ব নে এৰেঞ্জ মেৰিজ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি জন্ম তাৰিখত কোনকেইটা সংখ্যাৰ পৰা আমি গম পাওঁ যে এজন ব্যক্তিৰ লভ মেৰিজ হ'ব নে এৰেঞ্জ মেৰিজ হ'ব, সেই ব্যক্তিজনৰ লভ লাইফ বা সেই ব্যক্তিজনৰ মেৰিড লাইফ কিদৰে পাৰ হ'ব সেই বিষয়ে আমি গম পাব পাৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই সংখ্যা তত্ত্বৰ বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।